গায়ত্রী মন্ত্র সৎবুদ্ধির মন্ত্র। ওম ভূর্ভুবঃ স্বঃ তৎসবিতুর্বরেণ্যং ভর্গো দেবস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। আজিৰ কাহিনী আচৰণত সততা। আচৰণ মে সচাই। বাল্যকালত মহাত্মা গান্ধী তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ নাছিল, কিন্তু ব্যক্তিক মহান কৰিব পৰা কিছু বিশেষত্ব বাল্যকালৰে পৰা তেখেতৰ আছিল। গান্ধীজীৰ ব্যক্তিত্বৰ এক বহুত ডাঙৰ বিশেষত্ব এয়ে আছিল যে তেখেতে নিজৰ আচৰণত সততাৰ প্ৰতি অধিক মনোযোগ দিছিল। এবাৰ তেখেতে পঢ়ি থকা বিদ্যালয়খন নিৰীক্ষণ কৰিবলৈ নিৰীক্ষক মহাশয় আহিল। গান্ধীজীৰ শ্ৰেণীৰো পৰীক্ষা লোৱা হ'ল। সেই পৰীক্ষাত 5টা শব্দৰ বানান লিখিবলৈ দিয়া হ'ল। গান্ধীজীয়ে সেই 5টা বানানৰ এটি অশুদ্ধকৈ লিখিলে। শ্ৰেণীত উপস্থিত থকা শিক্ষকজনে গান্ধীজীলৈ চাই ইংগিত দিলে তেখেতে যাতে আগত বহা ছাত্ৰজনৰ পৰা বানানটো নকল কৰে। কিন্তু গান্ধীজীয়ে নকল নকৰিলে। পৰীক্ষাত বাকী আটাইবোৰ উত্তীৰ্ণ হ'ল, মাথোন গান্ধীজীহে অনুত্তীৰ্ণ হৈ ৰ'ল। নিৰীক্ষক ঘূৰি যোৱাৰ পিছত শিক্ষকজনে গান্ধীজীক বৰকৈ ভৰ্ৎসনা কৰিলে। গান্ধীজীয়ে বিনম্ৰ কিন্তু দৃঢ় শব্দেৰে উত্তৰ দিলে, শিক্ষক মহাশয়, আনক নকল কৰি উত্তীৰ্ণ হোৱাতকৈ নিজৰ বুদ্ধিৰে অনুত্তীৰ্ণ হোৱাই শ্ৰেয়। মিছা সফলতাৰ বাবে নিজৰ আত্মাক বিক্ৰী কৰা মোৰ বাবে সম্ভৱ নহয়। গান্ধীজীৰ তেনে কথাত শিক্ষকজন আশ্চৰ্যচকিত হ'ল। ইমান কম বয়সৰ ল'ৰা এজনে নিজৰ অনিষ্ট সহ্য কৰিও ইমান সৎ আৰু বিশ্বাসী হ'ব পাৰে, এইটোতো দুৰ্লভ। ধন্যবাদ।